এতিয়া কামত যাবৰ কাৰণে মোটামুটি ৰেডি। আজি ছানডে হিচাপে তেনেকুৱা একো স্পেচিয়েল কামটো নাই। চ' কামটো মানে আজি এনেইতো মোৰ ডিউটি অফ থাকে, বাট আজি ডিউটিত যাব লাগিব, কাৰণ এইটো মাহত আমি 10 দিন ছুটি ল'ব লাগিব। চ' আজি ডিউটিটো ভালকৈ কৰিব লাগিব। আৰু এই আমি পাই গ'লোঁ আমাৰ কামৰ এড্ৰেছত। চ' এতিয়া আমি আজি কামখিনি কৰোঁ। বেছি কাম নাই, অলপ চলপ কাম আছে। मस्ताना मौसम है, रंगीन नजारा, धड़कन। গুড মৰ্ণিং দাদা। ইমান ধুনীয়াকৈ ভাত খালোঁ, ভবা নাছিলোঁ মাংস আছে বুলি। মানে ওচৰতে বৌয়ে বনাইছিল মাংস, চ' মাংস খালোঁ, মজা লাগি গ'ল। ৰাতি খাম আজি ছাগলী মাংস। মন্দিৰত চাকি বন্তি জ্বলালোঁ। এতিয়া নিজৰ গধূলি টাস্কখিনি কমপ্লিট কৰিব যাওঁ। অলপমান কাম আছে গধূলি, অলপ ছাগলী মাংস আনিব লাগিব। আজি ছানডেৰ চিন, আমাৰ জিমটো আজি বন্ধ। চ' দাদাৰ লগত অলপ কাম আছে, দাদাৰ লগত কামখিনি কৰি যাওঁ। আমি এতিয়া যাওঁ আমাৰ টাস্ক কমপ্লিট কৰিব। অলপ কাম আছে, সেই কামখিনি কৰি আহোঁ। আৰু ইয়াত দাদাই ৰং চাইড লৈ আছে, এই কেলা আগেৰি আছে। মই যাম, ক'ত গৈ আছোঁ বলক চাব আপোনালোকেও। চাহে তুঝকো ৰব বুলা লে, পাৰে জানো, হম না ৰব সে ডৰনে ৱালে ৰাহোঁ মে। এদিন কেলা এনেকৈ স্কুটি চলাই কিনে যাব ইচ্ছা আছে। এদিন এনেকৈ স্কুটি চলাই যাব ইচ্ছা আছে কিন্তু ন, পুৰা স্পীডত আৰু। এয়া মাছ কিনি আছোঁ আমি, মাছ। ইয়াতে এটা বস্তু আছে, কচুৱা। যোৱাকালিৰ বাৰ্থডেটো আজিয়ে বনাই আছোঁ। চ' ইয়াতে অলপমান ছাগলী মাংস আৰু লগতে মুৰ্গী মাংস, এইবিলাক দিব আছে অলপ চলপ। বাকী গোটেইখিনি কাম হৈ গৈছে, টেষ্ট কৰি চাওঁ আৰু কেনেকুৱা হয়। আজি ছাগলী মাংস দি ভাত খালোঁ, বিৰাট ভাল লাগিল খাই কিনে খানাটো। বহুত দিনৰ পৰা খামকৈ আছিলোঁ, চ' ঘৰত বনাই কিনে খালোঁ। একচুৱেলি মই বনোৱা নাই, মা আৰু বায়ে বনাইছে, আৰু মই বনাবও নাজানো। আশা কৰোঁ কেতিয়াবা নিজে বনাম, নিজে বনালে ভালকৈ টেষ্ট কৰি কিনে খাম। চ' আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰোঁ। আজি আড্ডাত যোৱা নহ'ল কিয়, আজি কাম আছিল। আৰু আড্ডাত গৈছিলোঁ, আড্ডাত যাওঁতে যাওঁতে মোটামুটি 9টাই বাজিল, এণ্ড তেতিয়া লগৰ কেইজন নাছিল। চ' আড্ডা আজি কৰা নহ'ল। চ' কালি ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব 5টাত। আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰোঁ। গুড নাইট।